প্ৰায় ৫,০০০ দৰ্শকৰ উপস্থিতিত চতুৰ্থ বাৰ্ষিক বকতা চেলেঞ্জ ট্ৰফিৰ খিতাপ জয় FCC বকতাৰ। চতুৰ্থ বাৰ্ষিক বকতা চেলেঞ্জ ট্ৰফিৰ খিতাপ জয় কৰে ফুটবল কোচিং চেণ্টাৰ বকতাই। ডিমৌ সমষ্টিৰ বকতা মহখুঁটি মিলনজ্যোতি সংঘৰ উদ্যোগত বকতাৰ বগৰীটিং খেলপথাৰত দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত FCC বকতাই গোলাঘাটৰ NRL ফুটবল একাডেমীক টাইব্ৰেকাৰত ৪-৩ গলত পৰাজিত কৰি মালা বুঢ়াগোহাঁই ঘূৰণি ১ লাখ টকাৰ প্ৰাইজমণিসহ সুদৃশ্য ট্ৰফি জয় কৰে। আজি NRL ফুটবল একাডেমীৰ আকাশ চাওৰাই ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে লাভ কৰে অনিল বুঢ়াগোহাঁই ঘূৰণি পুৰস্কাৰ। হেমকান্ত গগৈ আৰু কুমলী গগৈ ঘূৰণি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে FCC বকতাৰ অধিনায়ক উজ্জ্বল তাছাই। ফাইনেলৰ বিজিত দলে NRL ফুটবল একাডেমীৰ ননী বুঢ়াগোহাঁই ঘূৰণি ৭০,০০০ টকাৰ প্ৰাইজমণিসহ ট্ৰফি লাভ কৰে। চূড়ান্ত খেলৰ বঁটা বিতৰণ অনুষ্ঠানত অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ তথা অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক হীৰেণ গগৈ, আৰক্ষী বিষয়া পৰমানন্দ শইকীয়া, সমাজকৰ্মী হেমা ফুকন, বকতাৰ জ্যেষ্ঠ নাগৰিক নুমল বুঢ়াগোহাঁই, চেপন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বুঢ়াগোহাঁই আদি উপস্থিত থাকে। আজি চূড়ান্ত খেলখন প্ৰায় ৫ সহস্ৰাধিক ফুটবল প্ৰেমী উপভোগ কৰে। মিলাই আহি আপোনালোকৰ মোৰ মৰমৰ বকতাবাসীৰ সন্মুখত আহি মই সুখ অনুভৱ কৰিছোঁ। বকতা সঁচাকৈয়ে অসমৰ আমি বাউণ্ডেৰীৰ ভিতৰত অৱস্থান গ্ৰহণ কৰা দৰ্শকসকলৰ প্ৰতি বিনম্ৰ এই প্ৰতিযোগিতাখন আমি গত 4 বছৰ দিন ধৰি উদযাপন কৰি আহিছোঁ। বকতা চেলেঞ্জ ট্ৰফি এইবাৰ চতুৰ্থ বৰ্ষ। আৰু চতুৰ্থ বৰ্ষত আমি অসমৰ গোটেই সদৌ অসম ভিত্তিত আমি অনুষ্ঠিত কৰিছিলোঁ আৰু অসমৰ নাম জ্বলা 8টা দলে অংশগ্ৰহণ কৰিছিল। তাতে ৰঙিয়া FC আছিল, এইফালে NRL ফুটবল একাডেমী আজি যিটো দলে চূড়ান্ত খেলত অৱতীৰ্ণ হৈছে, আৰু বকতা FC আছে এতিয়া চূড়ান্ত খেলত অৱতীৰ্ণ হৈছে। আৰু আছিল আপোনাৰ ধেমাজি ৰিভাৰ ক্লাব, তিনিচুকীয়া ইউথিয়াছ স্পৰ্টছ ক্লাব। তেনেদৰে আপোনাৰ 8টা টিমক লৈ আমি এই খেলখন অনুষ্ঠিত কৰিছিলোঁ আৰু সফলভাৱে অনুষ্ঠিত কৰিছোঁ বুলি আমি ভাবিছোঁ। ৰাইজৰ সঁহাৰি পাইছোঁ আৰু বিপুল দৰ্শক হৈছে। আপোনালোকে দেখিছে আজি প্ৰায় 10,000 ওচৰত দৰ্শক হৈছে আৰু সুন্দৰ দৰ্শকৰ ছাপোৰ্ট আৰু খেলুৱৈসকলৰ সুন্দৰ বুজাৰ পৰাই খুব সুন্দৰভাৱে খেলখন আমি সমাপন কৰি আহিছোঁ। আৰু গত দিনবিলাকতো আমাৰ এই প্ৰতিযোগিতাখনে অসমত এখন ভাল প্ৰতিযোগিতা হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে। কোনো খেলি মেলি আজিকালি বেমেজালি হোৱা নাই, খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ গৈছে। গতিকে দৰ্শকক আৰু সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজকে আমি আমাৰ তৰফৰ পৰা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকৰ সহযোগিতাৰ কাৰণে। আৰু এইবাৰৰ প্ৰতিযোগিতাখনত আমাক বিশেষভাৱে সহযোগিতা আগবঢ়ালে আমাৰ দাতা পৰিয়ালে। আমাৰ মালা বুঢ়াগোহাঁই ফুকনৰ সুযোগ্য পুত্ৰ মৃদুল ফুকনদেৱে আমাক 1 লাখ টকা দি এই প্ৰথম পুৰস্কাৰ আৰু 70,000 দ্বিতীয় পুৰস্কাৰ দি আমাক তেখেতলোকে উৎসাহিত কৰিছে। আৰু প্ৰতিযোগিতাখন অনাগত দিনতো চলন্তভাৱে আগবঢ়াই নিব বুলি আমাক কথা দিছে। 2022 চনত মই আগষ্ট মাহত বকতা নেমুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে মই ইয়াত জইন কৰিছিলোঁ। তেতিয়া ইয়াত বকতাৰ এটা ঐতিহ্যমণ্ডিত বুৰঞ্জী আছিলে ফুটবল খেলৰ, আৰু মোৰ দেউতাৰো এজন প্ৰাক্তন জিলা পৰ্যায়ৰ ফুটবল খেলুৱৈ আছিলে। দেউতায়ো মোক কৈছিলে যে ফুটবল খেলিবলৈ, নিজেই এজন ফুটবল খেলুৱৈ নহ'লোঁ তথাপিতো মনলৈ আহিছিলে যে এটা ইয়াত পৰিৱেশ পাইছোঁ, বকতাবাসীৰ উৎসাহ দেখিলোঁ। ইয়াত যি ক্ৰীড়া সংগঠক আছিলে তেওঁলোকৰ লগতো কথা পাতি আমি প্ৰথমে ফুটবল এখন প্ৰতিযোগিতা পাতিলোঁ। এই ফুটবল প্ৰতিযোগিতাখনে
মোৰ কাৰ্যকালতে 3টা বৰ্ষ অতিক্ৰম কৰিলে আৰু 3 নম্বৰতে আমি ঠিক কৰিলোঁ 2 নম্বৰতে ঠিক কৰিলোঁ 2 নম্বৰ খেলখনতে যে এই খেলখনৰ নাম হওক বকতা চেলেঞ্জ ট্ৰফি। আমাৰ কাষতে আছে আমাৰ অসম ফুটবল সন্থাৰ আমাৰ বিষয়ববীয়া উপস্থিত আছে হিমন্ত বুঢ়াগোহাঁই। তেওঁ ক'লে যে ছাৰ এখন বকতা চেলেঞ্জ ট্ৰফি হিচাপে ঘোষণা কৰা হওক, নামাকৰণ কৰা হওক। মই বোলো ঠিক আছে। আৰু আজিও এই খেলখন আহি পেলানি 4ৰ্থ বাৰ্ষিক অৰ্থাৎ 4 বছৰত ভৰি দিলেহি। এই খেলপথাৰ এইবাৰৰ খেলখন আৰু উল্লেখনীয় কিয়নো সদৌ অসম ভিত্তিত হয় যদিও যোৱা 3টা বছৰত আমাৰ উজনি অসমৰ দলকেইটাই অংশগ্ৰহণ কৰি আছিলে, কিন্তু এইবাৰ আমাৰ ৰঙিয়া FC, ব্ৰহ্মপুত্ৰৰ আমাৰ উত্তৰ পাৰৰ মাজুলী ফুটবল দলেও আমাৰ ইয়াত অংশগ্ৰহণ কৰি হস্ত বৃদ্ধি কৰিলে আৰু বৰ্তমানলৈকে আজি ফাইনেল খেলখনলৈকে বৰ সুচাৰুৰূপে পালন হৈ আছে। আৰু ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ গ্ৰাম্যাঞ্চলতে আমাৰ ফুটবলটো অধিক জনপ্ৰিয়। সেইবাবে আমাৰ আহ্বান যে আমাৰ যিসকল মানে আসাম ফুটবল এছ'চিয়েশ্যনৰ বিষয়ববীয়া আছে যাতে আমাৰ গ্ৰামাঞ্চলত অধিক যাতে গুৰুত্ব দিয়ে, আমাৰ শিশুসকল যাতে অধিক ক্ৰীড়াৰ প্ৰতি অনুৰাগী হয়, মানে আগ্ৰহ প্ৰকাশ কৰে। আমি মানসিকভাৱে, বৌদ্ধিকভাৱে, শাৰীৰিকভাৱে যাতে তেওঁলোক সুস্থ সবল হয়, পঢ়া শুনাৰ লগতে মানসিকভাৱেও যাতে শাৰীৰিকভাৱেও তেওঁলোকে আগবাঢ়ি যাব পাৰে গ্ৰামাঞ্চলৰ আমাৰ যুৱকসকল, শিশুসকল। সেইবাবে এই অনুষ্ঠান পতাৰ আমাৰ মূল উদ্দেশ্য আছিলে আৰু আমি দেখিছোঁ এই খেলখনে এটা জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে। ধন্যবাদ।